হাই ফ্ৰেণ্ডছ, কি খবৰ? মজ্জা, য়েছ মজ্জা। নতুন এটা ভিডিঅ'লৈ বিজু আপোনালোকৰ সন্মুখত আৰু বিজু ব্লগলৈ জনাইছোঁ সকলোকে আন্তৰিক স্বাগতম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজু ব্লগ। আজি এটা সুন্দৰ ভিডিঅ' বনাবলৈ লৈছোঁ ফ্ৰেণ্ডছ। আপোনালোকে স্কিপ নকৰাকৈ চাব। এয়া মোৰ লগত ওলাইছে আমাৰ জ্যোতিপ্ৰসাদ কোঁৱৰ। হাই হাই য়েছ। আমি এটা নতুন ভিডিঅ' কৰিবলৈ গৈ আছোঁ। আপোনালোকে এইটো ইনফৰ্মেটিভ হ'ব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব হয় ফ্ৰেণ্ডছ। আৰু যদি বিজু ব্লগৰ প্ৰথম ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি ল'ব হয় ফ্ৰেণ্ডছ। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্ট দিয়ক। অ'কে আমি গৈ আছোঁ এটা জেগাত, আপোনালোকক দেখাম। আপোনালোকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। ফ্ৰেণ্ডছ চাওক, এইডোখৰ আমি পালোহি এতিয়া সুমদিৰি মুখ। আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাইছোঁ, ভালকৈ চাওক। এইডোখৰ হ'ল সুমদিৰি মুখ। এইখন আপোনালোকে দেখি আছে, চাওক সুমদিৰি মুখ। এই জেগাটো যে দেখিছে, এইটো সুমদিৰি মুখ। ইয়াতে মানে মাছ পায়, মানুহে মাছ ধৰিবলৈ আহে। এজনো চাগে মাছ ধৰিবলৈ আহিছে নেকি? সৰি আপুনি মাছ ধৰিবলৈ আহিছিলে নেকি? এইজনেও মাছ ধৰিবলৈ আহিছিলে। মানে এই জেগাটোত অসংখ্য মাছ পায়। আমাৰ লখিমপুৰত চাগে বিভিন্ন জেগালৈ ইয়াৰ পৰা মাছ নিয়ে হয় ফ্ৰেণ্ডছ। সুমদিৰি মুখ। আৰু আজি যে ভিডিঅ'টো বনাবলৈ লৈছোঁ, সেই ভিডিঅ'টো হৈছে এইখন চাওক। এইখন এখন নদী, আপোনালোকে নিশ্চয় ভালকৈ দেখিছে। এইখন নদী, এইখন হ'ল সোৱণশিৰি হয় ফ্ৰেণ্ডছ, সোৱণশিৰি। চাওক এইফালে ৰিণিকি ৰিণিকি আপোনাৰ এই মেচিন নাৱৰ আৱাজ এটা আহিছে। এইফালে আগলৈ অলপ ঘাট আছে, সেইখন ৰিণিকি ৰিণিকি দেখা পাইছোঁ। আপোনালোকে ধৰিব পাৰিছেনে বাৰু? সোঁফালে ৰিণিকি ৰিণিকি আৱাজ এটা আহিছে। সেইফালে মেচিন নাও চলিছে, মানে আমাৰ ঘোনাসুতি এইটো বৰচাপৰিৰ ফালে কানেকশ্যন হয়। অলপ আগতে ঘাটটো আছে। এতিয়া মূল কথাটো হ'ল, এই যে দেখাইছোঁ এই নদীখন 94-95 চনলৈকে আৰু অলপ আগলৈকে এইখন আছিল ঘাগৰ হয় ফ্ৰেণ্ডছ, ঘাগৰ। আপোনালোকে নিশ্চয় শুনিছে ঘাগৰ নামটো, কিন্তু আজি ঘাগৰখন সোৱণশিৰিৰ বুকুত ম্লান হৈ গৈছে। মানে সোৱণশিৰিয়ে গ্ৰাস কৰি পেলালে, সেইবাবে এইখন এতিয়া সোৱণশিৰি, ঘাগৰ নহয় হয় ফ্ৰেণ্ডছ। আমি সেই ঘাগৰখন একেবাৰে সৰু আছিলোঁ তেতিয়া, সেই সৰুতে LP স্কুল যেতিয়া পঢ়ি আছিলোঁ, আমি সেই ঘাগৰখন মানে ভৰি আপোনাৰ আঁঠু পাৰ হৈ, আমি খোজেৰে পাৰ হৈ পিকনিক খাবলৈ গৈছিলোঁ। কিন্তু আজি সেই ঘাগৰ নাই, এতিয়া সোৱণশিৰিৰ বুকুত সেই ঘাগৰ সোমালে। ফ্ৰেণ্ডছ, এইখনেই হ'ল সুমদিৰি উপনৈৰ মুখ, যিখন মুখেৰে সোৱণশিৰিত সেই সুমদিৰি উপনৈৰ পানী পৰেহি হয় ফ্ৰেণ্ডছ। চাওক, এক সুন্দৰ দৃশ্যাৱলী আপোনালোকক দেখাইছোঁ। সূৰ্যৰ অলপ অলপ ৰ'দো পৰি আছে, অলপ আগেয়ে বৰষুণ দি গ'ল, সেইবাবে অলপ আন্ধাৰমুৱা হৈ দেখা গৈছে ছবিবোৰ। এই
হুমডিৰি উপনৈখনৰ ওপৰেৰে ইটো পাৰৰ পৰা সিটো পাৰলৈ সংযোগী এখন বাঁহৰ দলং দেখিছে আপোনালোকে দেখিছে খুওৱা এজন বাইক আৰোহী বাঁহৰ দলংখনৰ ওপৰে কিমান সুন্দৰকৈ চলাই গৈ আছে য'ত নদীৰ ওপৰত বাঁহৰ সাঁকো দেখিলে মানুহে খোজকাঢ়ি পাৰ হ'বলৈ ভয় কিন্তু এনেকুৱা মানুহো আছে যিসকলৰ অভ্যাসগত কাৰণত ইমান সুন্দৰকৈ বাইকো চলাই যাব পাৰে হয় ফ্ৰেণ্ডছ চাওক কেনেকৈ বাইক আৰোহী পাৰ হৈ গ'ল আৰু ফ্ৰেণ্ডছ এইফালে চাওক এগৰাকী মহিলা তেখেতে চাইকেল চলাই আহিছে আৰু মহিলাইটো এনেকুৱা সাঁকোবোৰত পাৰ হ'বলৈ বহুত ভয় কৰে কিন্তু চাওক কিমান নিৰ্ভীকতাৰে সুন্দৰকৈ চাইকেলখন চলাই এই বাঁহৰ সাঁকো পাৰ হৈছে একো ডৰ ভয় কৰা দেখাই নাই আমি দেখিবলৈ পোৱা নাই সুন্দৰভাৱে মহিলাগৰাকীয়ে সিটো পাৰ পালে এয়া সিটো পাৰত নামিলে ফ্ৰেণ্ডছ মনোৰম দৃশ্য ফ্ৰেণ্ডছ হয় চাওক অভ্যাস একচুৱেলি তেখেতলোকৰ অভ্যাসে আজি এনেকুৱা সাহস দিছে মনত ফ্ৰেণ্ডছ চাওক এতিয়া হুমডিৰিৰ মুখত ৰৈ আছোঁ আপোনালোকক দেখাই আছোঁ ভিডিঅ' এয়া হুমডিৰিৰ মুখত কি কি আছে চাওক এয়া মই দেখাই আছোঁ আপোনালোকক ওচৰলৈ গৈছোঁ অলপ এয়া পাউৰি বুলি কয় আমাৰ বহু সংখ্যক লোকে ভালকৈ চিনি নাপায় এইটো হ'ল পাউৰি এইটো দেখিছে প্ৰায় 3টামান পাউৰি দেখিছোঁ ইয়াত 3টামান পাউৰি এতিয়া খাৰা কৰি থৈছে মানে পানী চাগে কমি গৈছে সেইকাৰণে পাউৰি এনেকৈ আছে এইফালে চাওক নাও আছে কেইবাখনো নাও দেখিছোঁ এখন দুখন তিনিখন চাৰিখন বহুতকেইখন দেখিছোঁ এইবোৰ নাও ইয়াত আছে ঘাট আমাৰ বহু চাপৰি কৰি আছে এতিয়াও তেখেতলোকে এনেকৈ নাও ৰাখে নাৱে পাৰ কৰি যায় এইখন সোৱণশিৰি এতিয়া প্ৰায় ইয়াত দেখোন কাৰেণ্টটো কম ক'ত আছে মেইন ধাৰটো এইটো এতিয়া দুটা ঢালত সোৱণশিৰিখন বৈ আছে এটা এইটো আন এটা এই ইফালে আছে এই ঢেপীটো যে দেখিছে এই ঢেপীটোৰ ইফালে মূল ধাৰটো আছে কিন্তু বাৰিষা ফালে দেখোঁ আমি চব একাকাৰ হৈ থাকে গোটেই সোৱণশিৰিখন গোটেইখন একাকাৰ হৈ যায় প্ৰায় কেইবা কিলোমিটাৰো নদীৰ হৈ যায় মানে দেখি ভয়ংকৰ লাগে হয় ফ্ৰেণ্ডছ এতিয়া মূল কথাটো হ'ল এই নদীখনেই সেই 94ৰ ঘাগৰখন আছিল ফ্ৰেণ্ডছ আজি ভিডিঅ'ৰ মূল কেন্দ্ৰটো আছিল এই জেগাটোৱেই এই জেগাটো আমি 94-95 চনত ঘাগৰ ৰূপে চিনি পাইছিলোঁ আজি সোৱণশিৰি হিচাপে চিনি পাইছোঁ হয় ফ্ৰেণ্ডছ নিচেই সৰুতে ইমানডোখৰ নহয় বহুতখিনি আগলৈ আছিলে নদীখন সেই যিখন ঘাগৰৰ কথা কৈ আছোঁ ইমানখিনি নহয় প্ৰায় 6-7 কিলোমিটাৰ আগলৈ আছিলে এতিয়া খহি এইফালে আহিছে এতিয়া সোৱণশিৰিৰ বুকুত ঘাগৰ হয় ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আছিলে ইমানেই ফ্ৰেণ্ডছ আপোনালোকে কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ নতুন ভিডিঅ'লৈ সোনকালে আহি আছোঁ বাই বাই